নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ SBI বেংকত প্ৰায় 14,570টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিলে আৰু এইখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। এডভাইজাৰৰ ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। প্ৰায় 14,570টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰিছে। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি ডিটেইলছসমূহ কি হয়, মই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক পোনপ্ৰথমে জনাইছোঁ ভেকেঞ্চিখিনি আহি হৈছে SBI বেংকৰ ফালৰ পৰা। আপোনালোকে দেখি হৈছে SBI বেংক ৰিক্ৰুটমেণ্ট 14,570টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ দুই ধৰণৰ কেণ্ডিডেটৰ বাবে আবেদন কৰিছে। ফ্ৰেছাৰ্ছ মানে যাৰ কোনো এক্সপিৰিয়েঞ্চ নাই তাৰ কাৰণে আবেদন কৰিছে, আৰু এক্সপিৰিয়েঞ্চ থাকিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যন SBI বেংকৰ ফালৰ পৰা হয়। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে নিজেও আবেদন কৰিব পাৰে, নাইবা আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে। এই হোৱাটছআপ নম্বৰ অনলি মেছেজ কৰিব, কল নকৰিব। কল কৰিলে আপোনালোকে নাপাবও পাৰে। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে 9864881276। মেছেজ কৰিলে আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। তাৰ আগতে আপোনালোকে সম্পূৰ্ণ ইনফৰ্মেশ্যনটো চাই লওক। নেম অফ দ্য অৰ্গেনাইজেশ্যন দেখিব পাৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া SBI ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। কাৰেণ্ট ভেকেঞ্চি আছে, এডভাইজাৰৰ ভেকেঞ্চি আছে, লোকেশ্যন আছে অল অভাৰ ইণ্ডিয়া, মানে ভাৰতৰ সকলো ষ্টেটৰ কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিসমূহ আপোনালোকৰ নিজৰ যিটো চিটি থাকে সেই চিটি ব্ৰাঞ্চতে আপোনালোকে পোৱা চান্স থাকে, মানে তেওঁলোকৰ লোকেশ্যন অনুযায়ী আপোনালোকক দিয়া হ'ব বুলি উল্লেখ কৰি দিছে। আৰু এপ্লাই মোড আপোনালোকে দেখিব পাৰিছে অনলাইন এপ্লাই প্ৰচেছ কৰিব লাগিব, কোনো ইয়াত অফলাইন এপ্লাই কৰিব নোৱাৰে, অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি অনলাইন যোগে আবেদনসমূহ আমাৰ দ্বাৰা কৰাব বিচাৰে তেতিয়া আমাৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব পাৰিব 9864881276। এই নম্বৰত মেছেজ কৰিলে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, তেতিয়া আমি আপোনালোকক আবেদনসমূহ কৰি দিম। নাইবা আপোনালোকে নিজেও কৰিব পাৰে, আপোনালোকৰ চইচ হয়। যদি আমাৰ দ্বাৰা কৰাব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব পাৰে। আপোনালোকে কোনো কম্পিউটাৰ দোকান যোৱাৰ প্ৰয়োজন নাই, আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিলে হ'ল, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। জেণ্ডাৰো দেখিব পাৰিছে মেল আৰু ফিমেল দুই ধৰণৰ কেণ্ডিডেটৰ বাবে আবেদন কৰিব পাৰিব। মেল হ'লেও আবেদন কৰিব পাৰিব বা ফিমেল হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড বিচাৰিছে, ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ দুই ধৰণৰ কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই, অল অভাৰ যিটো ইণ্ডিয়া আছে সকলো কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে অল অভাৰ ইণ্ডিয়া যিটো অল ষ্টেট আছে, সকলো ষ্টেটৰ সকলো গাঁৱে ভূঞে যোনে থাকক তেওঁলোকে আবেদনসমূহ কৰিব। আৰু ভেকেঞ্চিসমূহ নিজৰ চিটিতে আপোনালোকে পোষ্টিংসমূহ লাভ কৰিব, ইয়াত কোনো প্ৰব্লেম নাই। আৰু এজ লিমিটটো দেখিব পাৰিছে 18 ইয়াৰ্ছ অল্ড, মানে মিনিমাম আপোনালোকে 18 ইয়াৰ্ছ হ'বই লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মেক্সিমামটো উল্লেখ কৰা নাই, মেক্সিমাম আপোনালোকে মোটামুটি 50-55 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বেলেগ কাষ্ট অনুযায়ী আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে চেলাৰীসমূহ কিমান দিয়া হ'ব মই সেই কথা আপোনালোকক জনাইম। ইয়াত কি উল্লেখ কৰিছে চেলাৰীসমূহ নটিফিকেশ্যনখনত আপোনালোকে দেখিব পাৰিছে। ইয়াত দেখিব পাৰিছে গুড চেলাৰী বুলি লিখিছে 18,000ৰ পৰা 60,000 লিখিছে পাৰ মান্থ, এপ্ৰক্স লিখিছে, মানে আপোনাৰ কোনো ফিক্স চেলাৰী বুলি লিখা নাই। 18ৰ পৰা 16,000ৰ ভিতৰত হ'ব ইয়াত উল্লেখ কৰি দিছে। লগত আপোনালোকৰ বেছিক DA থাকিব, FA থাকিব, সকলোখিনিতো আপোনালোকে পাবই। ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। ইয়াত আপোনালোকে এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ কৰাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনটো দিয়া আছে, তাৰ দ্বাৰা আপোনালোকে কৰিব পাৰে। নাইবা আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাইছে, হোৱাটছআপ নম্বৰ আপোনালোকে মেছেজ কৰিব, অনলি হোৱাটছআপত মেছেজ কৰিব, কল কৰিলে আপোনালোকে নাপাব পাৰে। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব, বা 12 পাছ কৰিলে তেতিয়াও পাৰিব, বা গ্ৰেজুৱেশ্যন কৰিলে আবেদনসমূহ কৰিব পাৰিব। মিনিমাম আপোনালোকে যে 10 পাছ কৰি দিছে তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে SBI বেংকত চাকৰি কৰিব বিচাৰে বা এডভাইজাৰী যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। আৰু চিলেকশ্যন প্ৰচেছসমূহ মই আপোনালোকক জনাই দিছোঁ। চিলেকশ্যন প্ৰচেছসমূহ লিখিছে প্ৰথমতে আপোনালোকৰ যিবিলাক এপ্লিকেশ্যন থাকে সকলো কেন্দ্ৰকে ইয়াতে ইণ্টাৰভিউৱে নেমাতে। যাৰ আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে বা যদি আপোনালোকৰ শ্বৰ্ট লিষ্টেড হয় আপোনালোকে শ্বৰ্ট লিষ্টেড কৰা হ'ব। ডাইৰেক্ট আপোনালোকে যিমানে এপ্লাই কৰিব গোটেইখিনিতো ইণ্টাৰভিউৱে মাতিব নোৱাৰে, এইটো পচিবল নহয়। চ' আপোনালোকে কিছুমান কেন্দ্ৰক শ্বৰ্ট লিষ্টেড কৰিব, যিখিনিক শ্বৰ্ট লিষ্টেড কৰিব তাক আপোনালোকে ইণ্টাৰভিউৱে মাতিব। আৰু ইণ্টাৰভিউৱে আপোনালোকে ইমেইল বা ফোনৰ যোগেও মাতিব পাৰে। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইণ্টাৰভিউত পাছ কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যায়, তাত যদি আপোনালোকে পাছ কৰি যায় দেন আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ মই কৈছোঁ, আবেদন কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, নাইবা আমাৰ হোৱাটছআপ নম্বৰত মেছেজ কৰক 9864881276। হোৱাটছআপত মেছেজ কৰক, আমি আপোনালোকক